মৰ্নিং ফ্ৰেণ্ডছ, আনএটি ব্লগ আপোনালোকক স্বাগতম। এয়া দেখিছে না, এতিয়া পেন এইটো ফাউণ্টেন হয়। ফাউণ্টেনটো মই গৰম দিনত উলিয়াই থৈ দিওঁ, ঠাণ্ডা দিনত মানে ৰেডি কৰোঁ। ঠাণ্ডাত গাৰ্ডেনটো ভাল লাগে ন, চবফালে পৰা ফুল হৈ থাকে, চাবলৈ ভাল লাগে। এই ফাউণ্টেনটো কিনা নহয়, আমাৰ এওঁৱে মই মিলি বনোৱা হয়। হাতে যিকোনো বস্তু কৰি পেলাই বা গাৰ্ডেন এখনত দিলে মানে কিমান মনটোকে ভাল লাগে, এটা শুৱনি এটাও দিয়ে, কৰিলেও ভাল। নিজে কিনি অনাটো কি পইচা দিলোঁ আৰু মানে সেইটো মানে বস্তুটো মূল্যটো বুজি নাযায়। পইচা দি কিনি আনিছোঁ, বাদ দিয়া এনেকৈ। কিন্তু মেহনত কৰিলে মানে তাৰ এটা আনন্দটোও বেলেগ। মানে নিজে কৰি পেলাই বস্তু যিকোনো এটা লগালে দেখিবলৈও ভাল লাগে। কোনোবা এটা আহিলে, আলহী এটা আহিলে, এইটো ক'ৰ পৰা আনিছিলা আৰু সেই আমি দুইজনী মিলি পেলাই বনালোঁ, সেইটো শুনিলে মানুহটো কিমান ফূৰ্তি এটা লাগে, আৰু কিবা এটা কৰিম নেকি সেনেকৈ ভাৱ এটা আহে মনলৈ। তাৰপাছত এইটো এতিয়া হোৱাইটটো মাৰিছোঁ পেন। তাৰপাছত ওপৰতো মই গল্ডেন কালাৰ মাৰিম। সেইটো আপোনালোকক দেখাম। গল্ডেনটো মৰাৰ পাছত আগে হোৱাইটটো মাৰি লওঁ। এতিয়া সেয়া বগা মৰা হ'ল তলটো, এতিয়া গল্ডেন পেন মাৰি দিছোঁ। তাৰপিছতে গল্ডেন ইণ্ডিক' মাৰি দিছোঁ। আকৌ গল্ডেনটো বেয়া হ'ল আৰু এতিয়া আকৌ নতুনকৈ কৰিব লাগে। আকৌ ৰঙাটো মাৰিম গল্ডেনটো মৰাৰ পাছত। এৰী পাত ডিজাইনটো বনাইছোঁ, তাৰপৰা এওঁ বনাইছে। এতিয়া এওঁ লাগি দিছে মোৰ লগত আহি পেলাই, তুমি অকলে কৰিব নোৱাৰা বুলি লাগি দিছে বাৰু। তাৰপাছত এই গেন্দাকেইটা যে দেখাইছিলোঁ, গেন্দাকেইটাও সেয়া সৰহকৈ ফুল ল'বলৈ হ'লে পিঞ্চিং কৰি থাকিব লাগে। ফুলটো ল'ব নালাগে প্ৰথমত, পিঞ্চিং কৰি থাকিব লাগে। পিঞ্চিং কৰি থাকিলে ধুনীয়া হৈ থাকে বস্তুটো, ফুল বেছি পোৱা যায় আৰু বস্তুটো জোপোৱা হৈ পৰে, বস্তু চাবলৈও ভাল লাগে। দেখিছে না, পূৰা কমপ্লিট হৈ যোৱাৰ পাছত দেখাম কেনেকুৱা লাগিছে। এতিয়া ৰঙা মাজে মাজে ৰঙা দি দিছোঁ। এতিয়া গল্ডেনটো মৰা হ'ল, ৰঙাটো দি দিছোঁ। চব নতুনকৈ কৰিবলগীয়া হয়, প্ৰত্যেক বছৰে নতুন নতুন কৰিবলগীয়া হয়। এইবোৰ বৰষুণ পাই বেয়া হৈ যায়। তাৰপাছতে এতিয়া মানে কেনেকৈ কৰিলোঁ, কেনেকৈ পেন মাৰিলোঁ সেইবোৰহে দেখালোঁ। যেতিয়া গোটেই ফাইনেল ফিটিং কৰিম, তাৰপাছত আপোনালোকৰ ওচৰত আৰু এবাৰ ভিডিঅ'টো থৈ দিম, আনিম আপোনালোকৰ ওচৰলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে।